চৰকাৰক, কৃষি বিভাগক আৰু প্ৰশাসনক আমি দাবী জনাইছোঁ। আৰু এই ধৰণে কেৱল মই এই আপোনাৰ ভাল নামটো কি আছিলে? অজয় কেৰকেটা। এটা কথা ক'ব বিচাৰোঁ মই, এতিয়া প্ৰায় 2-3 সপ্তাহমান আগত প্ৰশাসনৰ মানুহ সিফালে আহিছিলে বুলি শুনিছিলোঁ। তেতিয়া বৰ্ড চট নমাইছিলে, তেতিয়া ইতিমধ্যে মানে পানী নদীতে আছিলে, খালি ভুৱা বাতৰি চলাই আছিলে যেনিবা পানী খুলিছে, কিমান খুলিছে সেইটো দেখুৱাইছে, কিন্তু নদীৰ পানী কিন্তু উঠা নাই হ'লে দেই। আৰু যেতিয়া এতিয়া পানী উঠিছে তেতিয়াতো মানুহ চাবলৈ অহা নাই কোনো, তেতিয়া একো বট অনা নাই, একো কৰা নাই। এইফালে যোৱা সেইটো ঘৰ দেখিছে নহয়, আগফালে দেখিছে নহয়, এটা ঘৰ, যোৱাকালি সিঘৰৰ মানুহ ছাগলী গৰু বুকি বুকি আনি ইফালে পাৰ কৰিছে। তো তাতো থাকিবলৈ জেগা নাই। যোৱাকালি আমাৰ ইয়াতে থাকিলে মানে সিহঁতৰ 4-5টা ল'ৰা ছোৱালী আছে, মাইকী মানুহ আছে, মতা মানুহ আছে, ছাগলী আনিছে, গৰু আনিছে, ইফালে থৈছে। আপোনালোকে শুনিলে যে এজন কেৰকেটা ডাঙৰীয়াই গোটেই কথাখিনি কৈছে যে এতিয়া প্ৰশাসনে একো ব্যৱস্থা কৰি দিয়া নাই। ৰাইজে মিতিৰ কুটুম বিচাৰি আহি কাষৰ মুখৰ মানুহৰ ঘৰত আছেহি, আৰু পানী হোৱাৰ আগতেই কোনোবাই চাবলৈ আহিছিল, কিবা কিবি কথা কৈছিল, কিন্তু পানী হোৱাৰ পিছত না নাৱৰ ব্যৱস্থা কৰিছে, একো কৰা নাই। গতিকে গোলাঘাট জিলাখনত ভয়ংকৰ পৰিৱেশ সৃষ্টি হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। মই আকৌ কৈছোঁ, নদীৰ যিটো স্পীডত পানী বাঢ়ি আছে, যিকোনো মুহূৰ্তত এই গোটেই বিস্তীৰ্ণ অঞ্চল গোলাঘাটৰ জামুগুৰি, মেৰাপানী, কাছমাৰী বা বেঙেনাখোৱা, এই গোটেই সৰু পথাৰ, গোটেই বিস্তীৰ্ণ অঞ্চল। মই আছোঁ পদুম পথাৰত। মই আকৌ কৈছোঁ, ইয়াৰ কাষতে শুকানবিল, ইয়াৰ কাষতে আছে সোণালী পথাৰ, ইয়াৰ কাষতে আছে কল্যাণপুৰ। গোটেই বিস্তীৰ্ণ অঞ্চলৰ মানুহে এতিয়া আতংকত কটাবলগীয়া হৈছে। গতিকে প্ৰশাসনে মানে পিছলৈ বাট চাই থকাতকৈ, মানুহক ঘৰ সোমোৱাটো বাট চাই থকাতকৈ আগতীয়াকৈ শ্বিফ্ট কৰাৰ ব্যৱস্থা কৰক, নাৱৰ ব্যৱস্থা কৰক, মানুহ, জীৱ জন্তু আৰু খেতিপথাৰৰ যিমান কম ক্ষতি কৰিব পাৰে তাৰ কাৰণে ব্যৱস্থা কৰিবলৈ আমি দাবী জনাইছোঁ। সেই দূৰত আপোনালোকে দেখিছে যে সেই নদীখন, যিটো নদীৰ পানীৰ মাত আহি আছে, সেইখন হৈছে দৈয়াং নদী। আৰু এই গাঁওখনৰ নাম হৈছে পদুম পথাৰ গাঁও। আৰু ইয়াৰ কাষতে আছে শুকানবিল, তাৰ কাষতে আছে সোণালী পথাৰ, আৰু তাৰ কাষত আছে কল্যাণপুৰ, আৰু ইফালে হৈছে বৰবালি। এই গোটেই অঞ্চলটোত এতিয়া সাংঘাতিক ধৰণে মানুহ আতংকত থাকিবলগীয়া হৈছে। এই ঘৰটো আপোনালোকে চাওক, এই ঘৰটোৰ চোতাললৈকে এতিয়া পানী উঠিলে, সিফালৰ ঘৰটো ইতিমধ্যে পানীত ডুব গৈছে। আৰু ইয়াত এইখিনি চাওক, কমলাৰ পুলি ন, কমলাৰ পুলি, ইফালে তামোলৰ বাৰী, এইখন লাওৰ হেন্দালি, আৰু গোটেই বাৰীখন এতিয়া পানীত ডুব গৈছে। এনেকৈ গোটেই অঞ্চলটোতে এতিয়া লাহে লাহে পানীত ডুব গৈ আহিছে। আৰু ইয়াৰ মূল কাৰণটো হৈছে নাগালেণ্ডত অৱস্থিত নিপকুৰ দৈয়াং হাইড্ৰ' পাৱাৰ প্ৰজেক্ট। 2018 চনতো এই ঘটনা সংঘটিত হৈছিলে। 2018 চনততো মহাপ্ৰলয়ৰ সৃষ্টি হৈছিলে। গোটেই দৈয়াং হাইড্ৰ' পাৱাৰ প্ৰজেক্ট, যিটো 75 মেগাৱাট বিদ্যুৎ উৎপাদন ক্ষমতা সম্পন্ন এই বান্ধৰ পানী এৰি দিয়াৰ ফলত ৰাতিটোৰ ভিতৰতে গোলাঘাটৰ বিস্তীৰ্ণ অঞ্চল, এই মেৰাপানী, কাছমাৰী, পদুম পথাৰৰ পৰা ধৰি সৰু পথাৰ, জামুগুৰি, বেঙেনাখোৱা, কাছমাৰী, গোটেই অঞ্চলটোত সাংঘাতিক ধৰণে মানুহ ক্ষয় ক্ষতি হৈছিলে। এডাল তামোল গছৰ ওপৰেদি পানী গৈছিলে, আৰু তাৰ পাছত ইমান ডাঙৰ পানী হোৱা নাছিলে। কিন্তু এইবাৰ আকৌ আমি দেখিছোঁ যে এখন জাননী জাৰি কৰিছে নিপকুৱে, যে নিপকু দৈয়াং হাইড্ৰ' পাৱাৰ প্ৰজেক্টৰ 4খন গেটৰ পানী, ৰেডিয়েল গেটৰ পানী ইতিমধ্যে খুলি দিছে। আৰু যি ধৰণে পানীৰ সোঁত আপোনালোকে দেখিছে যে বৈ আছে, যিকোনো মুহূৰ্তত যিকোনো বিপদৰ সৃষ্টি হ'ব পাৰে। কিন্তু ইতিমধ্যে গোটেই খেতিপথাৰ নষ্ট হৈ গ'ল। এতিয়ালৈকে কিন্তু আমি যিমান দূৰ গম পাইছোঁ যে প্ৰশাসনৰ মানুহ বা কৃষি বিভাগৰ মানুহ ইয়ালৈ অহা নাই। আৰু গৰু ছাগলী আপোনালোকে দেখিলে, গৰু ছাগলী এইবিলাক মানুহ কষ্ট কৰি খোৱা মানুহ, পদুম পথাৰ অঞ্চলৰ লোক, এওঁলোকে কষ্ট কৰি খায়। এইখিনি খেতি মাটি, ইয়াত গোটেই ৰবি শস্যৰ খেতি, গৰু ছাগলী এতিয়া ওখ ঠাইত ৰাখিবলগীয়া হৈছে। পানীৰ চোতাল পালেহি, যিকোনো মুহূৰ্তত এতিয়া ঘৰত সোমাব পাৰে। গতিকে ইয়ালৈ মোৰ এই ঘৰৰ গৰাকীজন আছে আমাৰ লগত, মই দাদাক সুধিব বিচাৰোঁ, দাদা এইটো কাহানিৰ পৰা পানীটো সোমাইছে বাৰীত? এইটো পৰহি নিশাৰ পৰাই হৈ আছে। পৰহি নিশাৰ পৰা? নিশাৰ পৰা উঠি আহিছে, লাহে লাহে বাঢ়ি আছিলে। তাৰপিছত যোৱাকালি ৰাতিপুৱা অলপ স্পীডত বাঢ়িলে পানী। তাৰপিছত আমিতো ভাবিছোঁ আৰু অলপ উঠিলেতো আৰু পলাব লাগিব আৰু, হয় নহয়? তাৰপিছত আৰু ৰখিলে যেনিবা আপোনাৰ 10টামান বজালৈকে পানীটো ৰখিলে।
আপোনাৰ ভেটিৰটো চাইডলৈকে পানী আহি আছিলে তাৰপিছত ৰখাৰ পিছতহে অলপমান শান্তি নহ'লেতো আৰু ঘৰৰ বয় বস্তুটো গোটেইখিনি ওলাব লাগিব হয় নহয় তাৰপিছত ইফালে ভঁৰাল আছে ভঁৰালৰ ধানটো খাবলৈ লাগিবই বছৰ জোৰা সেইখিনিও ওলাব লাগিব তাৰপিছত তেনেকুৱাতো প্ৰশাসনৰ মানুহতো একো অহা নাই বা চৰকাৰৰ মানুহ কোনো অহা নাই চাবলৈ এতিয়া আকৌ নদীৰ পানী সোঁতটো আমি বহুত বেছি দেখিছোঁ এতিয়াও আপোনালোকৰ ভয় লাগি আছে যিকোনো মুহূৰ্তত বাঢ়িব পাৰে আৰু ইয়াৰ পৰা আপোনাৰ প্ৰায় 2 ফুট পানী বাঢ়িলেতো হেৰিয়াত পাই যাব আপোনাৰ বাৰাণ্ডালৈকে পাই যাব এতিয়া প্ৰায় যোৱাকালি বাঢ়াৰ পৰা মানে 1 ফুট মানহে পানী কমিছে মানে যোৱাকালি আধা ফুট মান কমিছিলে আজি আধা ফুট মান কমিছে আৰু এটা লেভেলতে ৰখি আছে মানে পানী বাই চান্স যদি ওপৰত বৰষুণ পানী দিয়ে ডাঙৰ তেতিয়াতো পানী আহিবই গেট খুলি দিব গেট খুলিব পানী অভাৰ হ'লে গেট খুলিবই আপোনাৰ এতিয়াতো শুনামতে 4টা গেট খুলিছে হয় নাই তাত আছে কেইটা গেট তাত 10টাতকৈ বেছি গেট আছে হয় যদি একটা যদি গেট খুলিব নহয় পানী সোমাই যাব যেতিয়া 18 চনত ইয়াত পানী হৈছিলে তেতিয়া আমাৰ ঘৰৰ ভিতৰত বুকুৱে বুকু পানী আছিল 18 চনত ঘৰ আমি প্ৰায় মানে সেইটো সময়ত 20-25 দিন মানে মোমাই ঘৰ আছে তাতে থাকিছোঁ আৰু মানুহকেইটাতো একো নাই বাৰু বা হ'লেও থাকিব পাৰে কিন্তু গৰু ছাগলী যিকেইটা থাকে না সেইকেইটা দিগদাৰ হয় ঘাঁহনি চাহনি নাই এতিয়া যদি গেট খোলে আকৌ তেনেকুৱা পৰিৱেশ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে খেতি আপোনাৰ দেখিছোঁ গোটেই খেতি পথাৰটো চব নষ্ট হ'ল এতিয়া পানী কমিলেও কি হ'ব লাহে লাহে আপোনাৰ এইকেইটা চব শুকাই যাব এইফালে ভোল আছে এইফালে ভাতকেৰেলাটো যাবলৈ হ'লে এইটো তাৰপিছত এইফালে তিয়ঁহ আছিলে সেইটো মৰিলে আজি দেখিছোঁ তিয়ঁহ আৰু বোলে কমলা টেঙা গছ আছে আগফালে আছে নেমু বাগান আছে তাৰপিছত এইফালে ডাংমা খেতি আছিলে ডাংমা খেতি বুৰ গ'ল ইতিমধ্যে সেইকেইটা ভুল হয় এইখিনি কচু দেখিছোঁ কচু আছে এইখিনি কচু আপোনাৰ খেতি নহয় জানো আমাৰে হয় এইটো খেতি এইবোৰ কলগছৰলৈকে এইখিনি চবটো মৰি যাব চাগে এতিয়া পানী কলগছ মৰিব কচুকেইটা গেলি যাব আধা আপুনি মানে বাম খেতি আপোনাৰ মেইন ৰবি শস্য মেইন খেতি ডিপেণ্ড কৰি চলো না বছৰটো এতিয়া এগ্ৰিকালচাৰ কোনোবা মানুহ আহিছে নেকি গ্ৰাম সেৱক বা কোনোবা অহা নাই এগ্ৰিকালচাৰ তেনেকুৱা অহা নাই প্ৰায় যোৱাকালি অহা বুলি শুনিছিলোঁ এগ্ৰিকালচাৰৰ মানুহখিনি কি এইফালে বিল আছেতো এইফালে অকল ভেটা দিছে যে ভেটা চাব গৈছে এইফালে কোনো মানুহ অহা নাই তেনেকৈ চাবলৈ মই এই এখেতৰ কথাখিনি শুনিলে গতিকে মানে মই চৰকাৰক প্ৰশাসনক অনুৰোধ জনাইছোঁ দুটা বিষয় যে প্ৰথম কথা নিপকুৱে আকৌ পানী খুলিব পাৰে কাৰণ যিটো স্পীডত পানী গৈ আছে এতিয়াও পানী বাঢ়ি আছে নতুন নতুন জেগাত পানী সোমাই আছে গতিকে আমি ভাবোঁ প্ৰশাসনে ইয়াত আচলতে মাইক লৈ এনাউন্স কৰিব লাগিছিলে যে আকৌ গেট খুলিছে আকৌ পানী হোৱাৰ সম্ভাৱনা আছে আৰু প্ৰশাসনে আগতীয়াকৈ কি ব্যৱস্থা লৈছে এইখিনি তেওঁলোকে জনাব লাগিছিল কিন্তু ইয়াত প্ৰশাসনৰ মানুহ আহি পোৱা নাই এতিয়ালৈকে বা আহিছে যদি ওপৰে গৈছে কিন্তু মেইন যিবিলাক পানীৰ জেগা তালৈ অহা নাই গতিকে পিছত আৰু ঘৰিয়ালৰ চকু পানী টুকি লাভ নাই বিস্কুটৰ পেকেট লৈ মানুহ উটি যোৱাৰ পাছত খেতি নষ্ট হৈ যোৱাৰ পিছত চাউল কেইটামান দাইল কেইটামান লৈ আহি লাভ নাই গতিকে নিপকুৱে পানীৰ সৃষ্টি কৰিছে নিপকুৰ গেট এৰি দিয়া নদী বান্ধৰ কাৰণে পানীৰ সৃষ্টি হৈছে গতিকে প্ৰশাসন চৰকাৰ নিপকু কৰ্তৃপক্ষ ইয়াৰ দায়িত্ব ল'বই লাগিব সকলো মানুহক উপযুক্ত ক্ষতিপূৰণ দিব লাগিব সকলো ব্যৱস্থা কৰিব লাগিব সেইটো আমি দাবী জনাইছোঁ আৰু লগতে এতিয়া যিখিনি খেতি নষ্ট হ'ল আমি শুনি থাকোঁ যে প্ৰধানমন্ত্ৰী কৃষি বীমা যোজনা সেই যোজনাৰ জৰিয়তে যদি ৰাইজক পইচা দিব লাগে তেতিয়াহ'লেতো ইয়াৰ জৰীপ কৰিব লাগিব কিন্তু সেই ধৰণৰ জৰীপ এতিয়ালৈকে কৰিবৰ কাৰণে কোনো মানুহ অহা নাই গতিকে চৰকাৰ প্ৰশাসনক আমি দাবী জনাইছোঁ প্ৰধানমন্ত্ৰী কৃষি বীমা যোজনাই হওক বা আন যোজনাৰ অধীনত হ'লেও এই ৰাইজৰ যি বিস্তৰ ক্ষয়ক্ষতি হৈছে তাত মানুহে পানী মানুহৰ ঘৰত সোমোৱালৈ বাট চাই থাকি ৰিলিফৰ নামত চাউল দাইল দিলে নহ'ব গোটেই বছৰটো চলিব পৰাকৈ গোটেই যি খেতিপথাৰ নষ্ট হৈ যাব এতিয়া ইতিমধ্যে নষ্ট হৈ গৈছে গতিকে ইয়াৰ ক্ষয়ক্ষতি আমি বুজ ল'বৰ কাৰণে আমি চৰকাৰক এই যে পানীৰ সোঁতটো দেখিছে এইখন হৈছে দৈয়াং নদী গোলাঘাট জিলাৰ মাজেদি বৈ যোৱা দৈয়াং নদী আৰু এই নদীৰ যি পানীৰ সোঁত বাঢ়িছে এই সোঁতটো সৃষ্টি হোৱাৰ মূল কাৰণ হৈছে নাগালেণ্ডত অৱস্থিত নিপকুৰ দৈয়াং হাইড্ৰ' পাৱাৰ প্ৰজেক্টৰ 4খনকৈ ৰেডিয়েল গেটৰ পানী খুলি দিয়া হৈছে এতিয়া সমগ্ৰ অসমত গুৱাহাটীত যি ধৰণে কৃত্ৰিম বানপানীৰে মানুহক নাজল নাথল অৱস্থাৰ সৃষ্টি কৰিছে কেইদিনমান আগত ডিব্ৰুগড় বা গোলাঘাট নগাঁও বা কাজিৰঙা বোকাখাট দেৰগাঁও যি ধৰণে মহা প্ৰলয়ৰ সৃষ্টি কৰিলে আৰু আটাইবিলাকৰ এই উজনি অসমৰ পানীৰ মূল কাৰণ যেনেকৈ নদীবান্ধ হিচাপে চিহ্নিত হৈছিলে এতিয়া সেই একেই আপোনালোকে দেখি থকা মোৰ পিছফালে থকা দৈয়াং নদীত যি সাংঘাতিক ধৰণে সোঁত বাঢ়িছে আৰু ব্যাপক নদীখন ভৰি পৰিছে আৰু যিকোনো মুহূৰ্ততে 2018 চনত যেনেকৈ গোলাঘাটত দৈয়াং হাইড্ৰ' পাৱাৰ প্ৰজেক্টে
75 মেগাৱাট বিদ্যুৎ উৎপাদন ক্ষমতা সম্পন্ন দৈয়াং হাইড্ৰ পাৱাৰ প্ৰজেক্টে সমগ্ৰ গোলাঘাট জিলাখনকে প্লাবিত কৰিছিলে আৰু বিভিন্ন ধৰণে মানুহক ক্ষয়ক্ষতি কৰিছিলে। সেই একেধৰণৰ এটা পৰিৱেশ যেন সৃষ্টি হ'বলৈ গৈ আছে এতিয়া সমগ্ৰ গোলাঘাট জিলাখনত। এতিয়া মই য'ত আছোঁ এই ঠাইডোখৰ নাম হৈছে পদুম পথাৰ আৰু ইয়াৰ কাষতে আছে শুকান বিল আৰু তাৰ কাষতে আছে কল্যাণপুৰ আৰু তাৰ কাষতে যদি আপোনালোকে চাই সোণালী পথাৰ আৰু ইফালে ইটো চাইডে সৰু পথাৰ বৰপথাৰত বৰবিল। এই গোটেই অঞ্চলটো প্ৰথম প্লাবিত হ'ব। এতিয়া যদি আপুনি চাই মই যি অঞ্চলত আছোঁ এইফালে যদি আপোনালোকে চাই এইবিলাক কচু খেতি আৰু অলপ আগত আপোনালোকে এইখিনি ইতিমধ্যে আপোনালোকে চাওক ইয়াৰ নদীৰ পানীত ইতিমধ্যে এইখিনি প্লাবিত হৈছে। অলপ আগত যদি আপোনালোকে চাই কলৰ খেতি নেমু টেঙাৰ খেতি এই আটাইবোৰ আচলতে এতিয়া প্ৰায় প্লাবিত হৈছে আৰু এই উঠি অহা পানীত প্ৰায় 15 ঘৰ মানুহ ইতিমধ্যে নিৰাপদ জেগালৈ স্থানান্তৰিত কৰিব লগা হৈছে। আৰু এই পানী যিটো স্পীডত সোঁত বাঢ়ি আহিছে 4খন গেট ইতিমধ্যে খুলিছে আৰু যিকোনো মুহূৰ্তত ব্যাপক মহাপ্ৰলয়ৰ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে। গতিকে আমি অসমবাসী ৰাইজক জনাব বিচাৰিছোঁ যে এই পানীৰ মূল উৎস হৈছে নিপকুৰ নাগালেণ্ডত অৱস্থিত দৈয়াং হাইড্ৰ পাৱাৰ প্ৰজেক্ট। 2018 চনৰ আমাৰ যিটো অভিজ্ঞতা 2018 চনৰ মানুহৰ যি নাজল নাথল অৱস্থা হৈছিলে এই অঞ্চলবিলাকত এডাল তামোল গছৰ ওপৰেদি পানী গৈছিলে আৰু তাৰপিছত প্ৰশাসনে সা সমূনীয়া কাঢ়ি অকণমান চাউল অকণমান দাইল অকণমান মিঠাতেল 1 পেকেট নিমখ 5 ঘৰ মানুহৰ মাজত ভাগ কৰি ৰিলিফ দি ঘৰিয়ালৰ চকুৰ পানী টুকিবলৈ আহে। ইয়াৰ আগতে কিন্তু কেতিয়াও মানুহৰ খবৰ নলয়। আপোনালোকে চাওক এতিয়া মানুহ স্থানান্তৰিত কৰা হৈছে। মানুহ এতিয়া বিনিদ্ৰ ৰজনী নোখোৱাকৈ কটাবলগীয়া হৈছে। যিকোনো মুহূৰ্ততে পদুম পথাৰ সোণালী পথাৰ শুকান বিল কল্যাণপুৰ বৰবিল বা গোটেই সৰু পানী বা কাছমাৰী জামুগুৰি গোটেই বেঙেনাখোৱা টাউনলৈকে গোটেই অঞ্চল এতিয়া হাজাৰ হাজাৰ পৰিয়াল প্লাবিত হোৱাৰ আশংকা আছে। এই সময়ত কিন্তু গোলাঘাট জিলা প্ৰশাসন শুই আছে। এই সময়ত অসম চৰকাৰ শুই আছে। তেওঁলোকৰ কোনো ভূমিকা নাই। কেৱল গাড়ী লৈ এবাৰ আহি তেওঁলোকৰ নিৰ্দিষ্ট কিছুমান মানুহক লগ কৰি দায়িত্ব সামৰিছে। ইয়াত আপুনি ৰাইজক সোধক ক'তো মাইকত এনাউন্স কৰা হোৱা নাই, ক'তো চাইৰেনৰ ব্যৱস্থা কৰা হোৱা নাই। অকণমান হোৱাটছআপত গাঁওবুঢ়া কেইজনলৈ SDC কেইজনলৈ বা নিজৰ মাজতে হোৱাটছআপত যে পানী এৰিব বুলি এখন নটিচ দিছে নিপকুৱে সেইখন হোৱাটছআপতে চাৰ্কুলেট কৰি তেওঁলোকৰ দায়িত্ব সামৰিছে। কিন্তু ইয়াত মানুহে এতিয়া খেতি কৰি আছে। যি ধৰণে পানী বাঢ়িছে যিকোনো মুহূৰ্তত খেতি কৰা মানুহ ইয়াত উটি যাব পাৰে, যিকোনো মুহূৰ্তত খেতি ঘৰ উটি যাব পাৰে। কিন্তু ইয়াত কোনো মাইকৰ জৰিয়তে মানুহক সজাগ কৰাৰ কাৰণে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই বা আগতীয়াকৈ মানুহখিনি ক'লৈ শ্বিফ্ট কৰিব কোনো ব্যৱস্থা নাই। গতিকে মানুহ পানীত প্লাবিত হোৱাৰ পিছত ঘৰিয়ালৰ চকুপানী টুকিবলৈ আহিব গোলাঘাট জিলা প্ৰশাসন, ঘৰিয়ালৰ চকুপানী টুকিবলৈ আহিব অসম চৰকাৰ আৰু বিস্কুটৰ পেকেট কেইটামান লৈ চাউল কেইটামান লৈ তেওঁলোকে মানুহক ৰিলিফ দিবলৈ আহিব। গতিকে গোলাঘাট জিলা প্ৰশাসন আৰু অসম চৰকাৰক বিশেষকৈ অজন্তা বাইদেউ অতুল বৰা ডাঙৰীয়া সকলোকে আমি দাবী জনাইছোঁ যে যি হাৰত দৈয়াং নদীৰ পানী বাঢ়িছে জলপৃষ্ঠ যি ধৰণে বৃদ্ধি হৈছে যিকোনো ধৰণৰ ভয়ানক বিপদ সৃষ্টি হ'ব পাৰে। গতিকে সময় থাকোঁতেই এই অঞ্চলবিলাকত সকলো চৰকাৰী মানুহক নিয়োগ কৰক আৰু সকলো ধৰণৰ ব্যৱস্থা কৰক যাতে কোনো ধৰণৰ মানুহৰ ক্ষয়ক্ষতি নহয়। তাৰ কাৰণে আমি দাবী জনাইছোঁ। আৰু দ্বিতীয়তে নদীবান্ধ, এই নদীবান্ধৰ আমাক পাৰ্মানেণ্ট চলিউশ্যন লাগে। প্ৰত্যেকবাৰে 2018 চনত এই ধৰণৰ কাণ্ড সৃষ্টি হ'ল, এতিয়া হ'ল মানুহে নোহোৱাকৈ এইবিলাক মানুহে ক'তো অন্যায় কৰিবলৈ যোৱা নাই, ক'তো ইয়াত 2 নম্বৰী মানুহ নাই, এঘৰো বিদেশী মানুহ নাই, সকলো থলুৱা খিলঞ্জীয়াক খেতি কৰি খোৱা মানুহ। যিবিলাক মানুহৰ আপোনালোকৰ হোৱাটছআপ মেছেজো পোৱা নাই, যিকোনো মুহূৰ্তত কেৱল নদীখনৰ ফালে চাই আছে যে নদীখনৰ পানী বাঢ়িলে আমাৰ বিপদ হ'ব। গতিকে সেই মানুহখিনিৰ কথা চিন্তা কৰক। ওপৰত নদীবান্ধ বনাব, তাৰ পৰা এটা হোৱাটছআপৰ জৰিয়তে মেছেজ দিব আৰু ইয়াত গোটেই অঞ্চলটো উটি যাব। ইটোৰ পিছত ইটো পঞ্চায়ত বিস্তীৰ্ণ অঞ্চল গোলাঘাটৰ উটি যাব আৰু তাৰপিছত ঘৰিয়ালৰ চকুপানী প্ৰশাসনে টুকিব। এই কথাটো হ'ব নোৱাৰে। আমি বাৰম্বাৰ কৈছোঁ যে নদীবান্ধে নামনি অংশত পেলোৱা প্ৰভাৱৰ ক্ষেত্ৰত আপোনালোকে বিচাৰ বিবেচনা কৰক আৰু নদীবান্ধবিলাক ৰিডিজাইন কৰক। আৰু নদীবান্ধে যে মানুহৰ নাথল অৱস্থাৰ সৃষ্টি কৰিছে। অৰুণাচলৰ নদীবান্ধে শেহতীয়া আমি যিটো বোকাখাট দেৰগাঁৱৰ ডিব্ৰুগড়ৰ গোটেই টাউনখন, শিৱসাগৰৰ যোৰহাটৰ গোলাঘাট কাজিৰঙাৰ বানপানী দেখিলোঁ। ভূটানৰ নদীবান্ধৰ ফলত এতিয়া ধুবুৰী বৰপেটা কামৰূপ গ্ৰাম্যলৈকে আমি বানপানী দেখিলোঁ। এতিয়া ডিমা হাছাওত কপিলী বৰাপানী নদী নদীবান্ধৰ পানী এৰি দিয়াৰ ফলত সমগ্ৰ নগাঁও জলমগ্ন হোৱা দেখিলোঁ। আৰু আপোনাৰ গোলাঘাটত এতিয়া যিকোনো মুহূৰ্তত যিকোনো পৰিৱেশৰ সৃষ্টি হ'ব পাৰে। মই ইতিমধ্যে কৈছোঁ, মই যিকেইখন গাঁৱলৈ গৈছোঁ পদুম পথাৰ, শুকানবালি, সোণালী পথাৰ,
কল্যাণপুৰ, বৰবিল এই গোটেই অঞ্চল এতিয়া প্লাবিত, মানুহ নাথল অৱস্থাৰ সৃষ্টি হৈছে, বতৰ গোমা কৰিছে, মানুহে এতিয়া ক'লৈ যাব ক'লৈ নাযাব, ইয়াত কিন্তু প্ৰশাসনৰ কোনো অস্তিত্ব নাই। গতিকে মই অজন্তা বাইদেউ, অতুল বৰা ডাঙৰীয়া আৰু জিলা প্ৰশাসন, DC, SDC সকলোকে দাবী জনাইছোঁ, আপোনালোকে এই ৰাইজক সজাগতা সৃষ্টি কৰক আৰু পানী হঠাৎ বাঢ়ি আহিলে আৰু যদি বাঢ়ে মানুহ ক'লৈ যাব ইয়াৰ ব্যৱস্থা কৰিবৰ কাৰণে মই প্ৰশাসন আৰু চৰকাৰক দাবী জনাইছোঁ।